বগেনভিলিয়া ফুলক আগতে আপুনি কি বুলি জানিছিল? আচুৰ্য বৰপাত্ৰই কিয় লিখিলে বগেনভিলিয়া? নুফুলে বগেনভিলিয়া। ইমানবোৰ ফুলৰ মাজৰ পৰা কিয় বাচিলে বগেনভিলিয়াক? আপুনি মই নজনাকৈ বগেনভিলিয়াৰ আছে বহু ঔষধি গুণ। অসমত চৰ্চাত এতিয়া বগেনভিলিয়া। নুফুলে বগেনভিলিয়া। অসমত এতিয়া সৰ্বত্ৰে চৰ্চাত আছে বগেনভিলিয়া। ফেচবুক ইনষ্টা খুলিবই নোৱাৰি, কেৱল বগেনভিলিয়া গীতৰ ৰিলছ। নুফুলে বগেনভিলিয়া। জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰই কণ্ঠ নিগৰোৱা বগেনভিলিয়া গীতটো ৰাইজৰ মাজলৈ আগবঢ়াই দিয়াৰ পিছতে গীতটোৰ এটা বাক্য সকলোৰে মুখে মুখে। আপুনি আগতে চিনি পাইছিলনে? গাঁৱেই হওক বা চহৰেই হওক, চুকে কোণে হ'লেও বগেনভিলিয়া জোপা দেখা যায়। কোনোৱেহে হয়তো এজোপা বগেনভিলিয়া বুলি জানে, কোনোৱে আকৌ নাজানে। গীতটোৰ চৰ্চালৈ অহাৰ পাছতহে বহুতেই জানিছে সদায় দেখি থকা বগেনভিলিয়াক। আপুনি জানেনে বগেনভিলিয়া কিমান ঔষধি? বগেনভিলিয়াৰ আছে বহু ঔষধি গুণ। বগেনভিলিয়া ফুলে ছালৰ ৰোগ নিৰাময় কৰে। বগেনভিলিয়াৰ ৰস খালে নাইকিয়া হয় ছালৰ খজুৱতিৰ সমস্যা। হাঁপানি, কলেষ্ট্ৰলকে আদি কৰি মুঠৰ ওপৰত বহু ৰোগৰ মহৌষধ এইবিধ ফুল। পাপলু চেতিয়াই লিখা আৰু আচুৰ্য বৰপাত্ৰই কণ্ঠ নিগৰোৱা এই গীতটো এতিয়া সৰ্বত্ৰে চৰ্চাত। নুফুলে বগেনভিলিয়া। পূৰ্বতে কাগজ ফুল বুলি পৰিচিত এই ফুলবিধক এতিয়াহে বহুতে জানিছে বগেনভিলিয়া বুলি। নিউজ ডেস্ক, পিবি সংবাদ।